বন্ধু-বান্ধৱীসকল, অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব? এই সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী মহোদয়ে আজি এটি বক্তব্য দাঙি ধৰিছে। আহকচোন মুখ্যমন্ত্ৰী মহোদয়ে এই সম্পৰ্কত কি ক'লে আপোনালোকে নিজে এবাৰ শুনি লওক। আৰক্ষীত নতুন নিযুক্তি কেতিয়া? প্ৰশ্ন যুৱকৰ। পুলিচৰ জুলাইত পাবা নহ'ব যদি পানী হয় ফিল্ডবিলাক চব তহঁতি প্ৰেক্টিচ কৰিব পৰা নাই নহয়, গতিকে জুলাইত আমি নতুন ডেট এটা দি দিম। তাৰ মাজতে ৰাইজৰ অভিযোগ, আৰক্ষীত নতুন নিযুক্তি কেতিয়া? প্ৰশ্ন যুৱকৰ। পুলিচৰ জুলাইত পাবা নহ'ব যদি পানী হয় ফিল্ডবিলাক চব তহঁতি প্ৰেক্টিচ কৰিব পৰা নাই নহয়, গতিকে জুলাইত আমি নতুন ডেট এটা দি দিম। আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যটো শুনিলে। এনেকুৱা ধৰণৰ শেহতীয়া বা-বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। প্ৰথমবাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।